हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आज আমি পঢ়িম তোমালোকৰ ডিগ্ৰী ফার্স্ট সেমিস্টাৰৰ সিজনাল এক্সামৰ কোশ্চেন পেপাৰ এইটো এএসি এছামিজ যাৰ আছে সিজনাল এক্সামিনেশন 2023 কোশ্চেন পেপাৰ এইটো তোমালোকে জাস্ট ধাৰণা লোৱা, ঠিক আছে। বিএ বিএসসি আৰু বিভক আইটি দি আছে বা বিসিএ ফার্স্ট সেমিস্টার, ঠিক আছে। সাবজেক্ট হৈছে তোমালোকৰ এছামিজ এএসি, এইটো তোমালোকৰ কম্পালসৰি সাবজেক্ট, এইটো সকলোৰে আছে তোমালোকৰ এছামিজ এএসি, ঠিক আছে। টাইম দি আছে 45 মিনিটস দি আছে আৰু ফুল মার্ক দি আছে তোমালোকৰ 10 মার্ক, ঠিক আছে। এইটো তোমালোকৰ সিজনাল এক্সামিনেশন, তাৰ কাৰণে তোমালোকৰ ইয়াত মার্ক দি আছে 10 মার্ক, ঠিক আছে। তো তোমালোকে কোশ্চেনবোৰ প্ৰথমে দেখি লোৱা, মই তোমালোকৰ ইয়াৰ উত্তৰবোৰ পিডিএফ আকাৰে অলপমান পিছত আলোচনা কৰি দিম, ঠিক আছে। আজি মই তোমালোকক অকণমান এই কোশ্চেন পেপাৰৰ উত্তৰবোৰ কৈ দিম, ঠিক আছে। ইয়াৰ পিছত এটা মই তোমালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিম, তাত মই তোমালোকৰ এএসি এছামিজ ৰিলেটেড যিবোৰ কোশ্চেন আছে তাৰ উত্তৰবোৰ মই তোমালোকক ভালদৰে আলোচনা কৰি দিম, ঠিক আছে। তো তোমালোকে কোশ্চেনবোৰ দেখা আৰু স্ক্রিনশট মাৰিলা, ঠিক আছে। ইয়াৰ উত্তৰবোৰ মই তোমালোকক একেবাৰে আলোচনা কৰি দিম। ইয়াত তোমালোকক প্ৰথমত কি কৈছে নাম্বাৰ 1ত যে তলত দিয়া প্ৰশ্নৰ চমু উত্তৰ লিখা, ঠিক আছে। ক নম্বৰ কোশ্চেন কি কৈছে তোমালোকক ইয়াত যে ভাষা বুলিলে কি বুজা, ঠিক আছে। তাৰপিছত খ নম্বৰ কোশ্চেন দিছে যে নিবিদা শব্দৰ অৰ্থ কি। গ নম্বৰ দিছে কি অসমীয়া ভাষাত বিশিষ্ট স্বৰ ধ্বনি কেইটা, ঠিক আছে। তাৰপিছত তোমালোকৰ 2 নম্বৰ কোশ্চেন দিছে ইয়াতে যে তলত দিয়া প্ৰশ্নৰ উত্তৰটো লিখা। ক নম্বৰ কোশ্চেন কি কৈছে আমাক যে বিজ্ঞাপন প্রস্তুতিত গুরুত্ব দিয়া দুটা দিশ উল্লেখ করা, ঠিক আছে। 3 নম্বৰ কি কৈছে যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা কৈছে, মই তোমালোকক দুইটাৰ প্ৰশ্নৰ উত্তৰ ইয়াতে আলোচনা কৰি দিম, ঠিক আছে। তোমালোকক ইয়াতে কি কৈছে যে ভাষাৰ কথনগত দক্ষতাৰ বিষয়ে আলোচনা কৰা। তাৰপিছত আমাক খ নম্বৰ কোশ্চেন দিছে যে তোমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষলৈ তুমি মহাবিদ্যালয়ত 4 দিন অনুপস্থিত থকাৰ কাৰণ দৰ্শাই ছুটিৰ মঞ্জুৰিৰ বাবে এখন আবেদন পত্ৰ লিখা, ঠিক আছে। ঠিক আছে, তো তোমালোকে যদি এতিয়ালৈকে চ্যানেলটো সাবস্ক্রাইব কৰা নাই তেনেহলে সাবস্ক্রাইব কৰি ল'বা আৰু ভিডিঅ'টো এটি লাইক কৰি দিব, ঠিক আছে। তো তোমালোকে যদি এতিয়ালৈকে চ্যানেলটো সাবস্ক্রাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্রাইব কৰি ল'ব, ঠিক আছে। আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। তোমালোকক ইয়াতে দিছে ক নম্বৰ কোশ্চেনৰ উত্তৰ যে ভাষা বুলিলে কি বুজা। ইয়াত এনসাৰ দি আছে যে ভাষা হৈছে মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ এক মাধ্যম, ঠিক আছে। ভাষা কি কৈছে তোমালোকক ইয়াত যে ভাষা হৈছে মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ এক মাধ্যম। তাৰপিছত তোমালোকক খ নম্বৰ কোশ্চেন দিছে ইয়াতে যে নিবিদা শব্দৰ অৰ্থ কি। মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন হয়। ইয়াত উত্তৰ দি আছে যে নিবিদা শব্দৰ অৰ্থ হৈছে কোনো কাৰ্য সম্পাদন কৰিবলৈ বা কোনো সামগ্ৰী যোগান ধৰিবলৈ চৰকাৰী বা বেচৰকাৰী পক্ষৰ পৰা প্ৰকাশ কৰা আনুষ্ঠানিক আহ্বান। কি কৈছে নিবিদা মানে নিবিদা শব্দৰ অৰ্থ হৈছে কোনো কাৰ্য সম্পাদন কৰিবলৈ বা কোনো সামগ্ৰী যোগান ধৰিবলৈ চৰকাৰী বা বেচৰকাৰী পক্ষৰ পৰা প্ৰকাশ কৰা আনুষ্ঠানিক আহ্বান, ঠিক আছে। তাৰপিছত তোমাক গ নম্বৰ কোশ্চেন দিছে তোমালোকক ইয়াতে কোশ্চেনটো তোমালোকে চাই ইয়াতে কৈছে তোমালোকক যে অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি কেইটা। ইয়াত অসমীয়া ভাষাত স্বৰধ্বনি কৈছে, স্বৰধ্বনি হৈছে 8টা আৰু তোমালোকক যদি ইয়াতে কয় যে ব্যঞ্জন ধ্বনি তেনেহ'লে হ'ব তোমালোকৰ 21টা, ঠিক আছে, 21টা। তাৰপিছত মই তোমালোকক 2 নম্বৰ কোশ্চেনৰ উত্তৰবোৰ আলোচনা কৰি দিম। তোমালোকক কোশ্চেন নম্বৰ 2 কি দিছে যে বিজ্ঞাপন প্ৰস্তুতিত গুৰুত্ব দিয়া দুটা দিশ উদাহৰণ লিখা, ঠিক আছে। তো তোমালোকৰ উত্তৰ ইয়াতে দি আছে, উত্তৰ দি আছে যে বিজ্ঞাপন প্ৰস্তুতিত গুৰুত্ব দিয়া দুটা দিশ হ'ল প্ৰথমটো দি আছে তোমালোকৰ ভাষাৰ স্পষ্টতা, ঠিক আছে। এইটো তোমালোকে পঢ়ি লোৱা। ইয়াতে দিছে যে বিজ্ঞাপনত ব্যৱহৃত ভাষা সহজ স্পষ্ট আৰু আকৰ্ষণীয় হ'ব লাগে যাতে গ্ৰাহকে সজাকৈ বা সহজভাৱে বুজি পায়, ঠিক আছে। উদাহৰণ দি আছে যে চেনি কম শক্তি বেছি, ৰেড লেবেল চাহ দিলে হ'ল, চেনি কম শক্তি বেছি এই দুটা দিলে হ'ল, ঠিক আছে। তাৰপিছত তোমালোকক 2 নম্বৰ কোশ্চেন দিছে ইয়াতে যে দৃশ্য আৰু শব্দৰ সঁজুলি ভাল বিজ্ঞাপনত চিত্ৰ ৰং সংগীত আদিৰ ব্যৱহাৰে মনোযোগ আকৰ্ষণ কৰে, ঠিক আছে। উদাহৰণ দি আছে যে টিভি বিজ্ঞাপনত আনন্দময় সংগীত আৰু ৰঙীন দৃশ্যৰ ব্যৱহাৰে গ্ৰাহকৰ মনত স্থায়ী প্ৰভাৱ পেলায়, ঠিক আছে। তোমালোকক ইংলিছ মিডিয়ামত নালাগে, এছামিছ মিডিয়ামৰখিনি তোমালোকে চাই লোৱা। মই আকৌ এবাৰ দেখুৱাই দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা উত্তৰখিনি, ঠিক আছে। স্ক্ৰীনশ্বট মাৰি লোৱা তোমালোকে, এইটো তোমালোকৰ 2 নম্বৰ, ঠিক আছে। তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা, ঠিক আছে। আৰু ভিডিঅ'টো এটি লাইক কৰি দিবা। ইয়াৰ পিছত তোমালোকক 3 নম্বৰ কোশ্চেনবোৰ মই দেখুৱাই দিছোঁ। 3 নম্বৰত কি কৈছে তোমালোকক তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। মই তোমালোকক দুইটাই আলোচনা কৰি দিম। প্ৰথম কোশ্চেন কি কৈছে আমাক যে ভাষাৰ কথনগত দক্ষতাৰ বিষয়ে আলোচনা কৰা। মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন উত্তৰ দি আছে তোমালোকক ভাষাৰ কথনগত দক্ষতা বুলিলে মানুহে নিজৰ ভাৱ চিন্তা অনুভৱ আদিকে সঠিক ৰূপে আৰু সহজভাৱে মুখেৰে প্ৰকাশ কৰাৰ ক্ষমতাক বুজায়। কথনগত দক্ষতা বিকাশ কৰিবলৈ কিছু দিশৰ প্ৰয়োজন হয়। ইয়াত দি আছে প্ৰথমত আমাক কি লাগিব
উচ্চাৰণৰ স্পষ্টতা অত্যন্ত গুৰুত্বপূৰ্ণ শব্দৰ ভুল উচ্চাৰণ কথোপকথনত বিভ্ৰান্তি সৃষ্টি কৰে দ্বিতীয়তে দি আছে শব্দ ভাণ্ডাৰ সমৃদ্ধতাও এক প্ৰধান উপাদান যিমান বেছি শব্দ জানিব পাৰি তিমানে বা সিমানে স্পষ্টভাৱে নিজৰ ভাৱ প্ৰকাশ কৰিব পাৰি তৃতীয়ত দি আছে আমাক শ্ৰৱণ দক্ষতাও কথনগত দক্ষতাৰ এক অংশ আনৰ কথা মনোযোগ সহ শুনিব পৰা মানুহে উত্তৰ সঠিককৈ দিব পাৰে বা সঠিকভাৱে দিব পাৰে চতুৰ্থ দি আছে আমাক যে আত্মবিশ্বাস আৰু সামাজিক ব্যৱহাৰৰ জ্ঞান কথোপকথনত সাফল্যৰ মূল চাবিকাঠি ঠিক আছে সেইভাবে শিক্ষাৰ ক্ষেত্ৰত বা যিকোনো পেছাত ভাষাৰ কথোপগত দক্ষতা মানুহৰ ব্যক্তিত্ব বিকাশ এক অমূল্য অংশ ঠিক আছে তাৰপিছত আমাক খ নম্বৰ কোৱেশ্চন দিছে মই তোমালোকক দেখুৱাই দিছোঁ তোমালোকক 3 নম্বৰৰ খ নম্বৰ যেটো কোৱেশ্চন দিয়া আছিল কোৱেশ্চনটো কি আছিল মই পঢ়ি শুনাই দিছোঁ তোমাৰ বিদ্যালয়ৰ অধ্যক্ষলৈ তুমি বিদ্যালয়ত 4 দিন অনুপস্থিত থকাৰ কাৰণ দৰ্শাই ছুটি মঞ্জুৰিৰ বাবে এখন আবেদন পত্ৰ লিখা ইয়াতে উত্তৰ দি আছে তোমালোকে চাই লোৱা প্ৰতি দিবা প্ৰথমে অধ্যক্ষ বা মহোদয় তোমালোকে দিবা তোমালোকৰ বিদ্যালয়ৰ নাম দিবা মহাবিদ্যালয়ৰ নাম দিবা ঠিকানা দিবা তোমালোকৰ যদি ভোলানাথ মহাবিদ্যালয় তেনেহলে তলে দেখি দিবা ধুবুৰী বা যাৰ যি আছে ঠিকানা সেইটো ডিগ্ৰী হৈ গ'ল বিষয় দি আছে এটা যে 4 দিন অনুপস্থিত থাকিবলৈ ছুটি মঞ্জুৰিৰ বাবে আবেদন ঠিক আছে এতে দি আছে মহাশয় দিবা মান নম্বৰ দিয়া দৰকাৰ নাই মহাশয় দিবা ডাইৰেক্ট মান নম্বৰ দিয়া দৰকাৰ নাই সম্মানপূৰ্বক জনাব যে মই আপোনাৰ বিদ্যালয়ৰ কিমান শ্ৰেণী তোমালোকে বিভাগৰ নাম দিবা কোন ক্লাছ হয় এটো লিখি দিবা হিৰেণীৰ এজন ছাত্ৰ বা ছাত্ৰী লিখি দিবা মই ব্যক্তিগত কাৰণত ইমান তাৰিখৰ পৰা সিমান তাৰিখলৈ 2 দিনৰ বাবে বা 4 দিনৰ বাবে বিদ্যালয়ত উপস্থিত থাকিব পৰা নাই বা নোৱাৰিম সেইভাবে আপোনাৰ অনুকম্পা কামনা কৰি উক্ত সময়ছোৱাত ছুটি মঞ্জুৰি দিবলৈ বিনীত অনুৰোধ জনাইছো ঠিক আছে আপোনাৰ দয়াশীল অনুমোদন পত্ৰ কথাত ধন্যবাদে বিনীত তোমাৰ নাম শ্ৰেণী ৰোল নম্বৰ দিবা আৰু তাৰিখ দিবা মই তোমালোকক আকৌ এবাৰ দেখুৱাই দিছোঁ ঠিক আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা ঠিক আছে তো ভিডিও আমাৰ আজি এইখিনিয়ে যদি ভিডিওটো ভাল লাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে বাই বাই টেক কেয়াৰ